Aptitude skills আজি আমি চাম আসাম পুলিচ সাব ইন্সপেক্টৰ ডেট অফ এক্সাম যোনটো 29/2020 হ'ব লগা আছে এক্সপেক্টেড কুৱেশ্যনছ পাৰ্ট 14 চ' ইয়াৰ আগত মই 13টা পাৰ্ট কৰাই দিছোঁ সেইখিনি কি ভালকৈ চাই ল'ব আপোনালোকে প্লেলিষ্ট ধুনীয়াকৈ বনাই দিয়া হৈছে চ' যদি কিবা প্ৰব্লেম পায় আপোনালোকে মোক জনাব কমেণ্ট ছেকশ্যনত লিখি দিব ঠিক আছে তো ষ্টাৰ্ট কৰা ভিডিঅ'টো আৰু শেষলৈকে চাব ভিডিঅ'টো তেতিয়াহে আপোনালোকে ভালকৈ বুজি পাব তো ফাৰ্ষ্ট কুৱেশ্যন কি দিয়া হৈছে এন এমাউণ্ট অফ 2400 is divided among ABC in the ratio 3:4:5 what is B share so মই কৰিছে যে এটা এমাউণ্ট 2400 এটা এমাউণ্টটো আমি ABC তিনি ভাগত কৰি দিছোঁ ABC ভাগ কৰি দিছোঁ কেনেকৈ ভাগ কৰিছোঁ 3:4:5 ৰেচিঅ'ত চ' এতিয়া বি এ কিমান পালে সেইটো সুধিছে আমাক চ' এতিয়া আমি লৈ লওঁ যে এ কিমান পাইছে এ 3 পাইছিলে চ' 3x লৈ লওঁ বি এ পাইছিলে ধৰি লওক 4x আৰু চি এ পাইছিলে 5x কাৰণ 3:4:5 ৰেচিঅ'ত দিয়া আছে ঠিক আছে চ' টোটেল এমাউণ্ট কিমান ভগাইছিলে 3x প্লাছ 4x প্লাছ যদি আমি প্লাছ কৰোঁ টোটেল এমাউণ্টটো পাম টোটেল এমাউণ্ট কিমান আছিলে গোটেইকেইটা শ্বেয়াৰ প্লাছ কৰিলে আমি টোটেল শ্বেয়াৰটো পাম টোটেল এমাউণ্ট কিমান আছিলে 2400 তো ইয়াৰ পৰা এক্সটো কিমান হ'ব 12x ইকুৱেল টু 2400 তো এক্স ইকুৱেল টু মই কিমান পাম 2400 ডিভাইড বাই 12 কিমান পালোঁ 200 তো যদি x 200 পাওঁ মই এ কিমান পালে এ পালে 3x তো কিমান হ'ব 3 ইনটু 200 কিমান পালে এ ₹600 এ 600 টকা পালে বি এ কিমান পালে বি আছিলে কিমান ৰেচিঅ' 4x হয়নে চ' 4 ইনটু 200 চ' 800 পালে আৰু চি এ কিমান পালে চি কিমান আছিলে 5x চ' 5 ইনটু 200 কিমান পালে ₹1000 চ' গোটেইকেইটা প্লাছ কৰি চাওক আপুনি 2400 পাব বুজি পালে চ' আমাক বি লাগে এতিয়া বি এ কিমান পালে 800 বুজি পালে চিম্পল আছিলে এইটো বেছি টান নহয় চ' ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ অংক হয় এইটো So next question to চাওঁ কি দিয়া আছে the ratio of the income of A and B is 5:4 and the ratio of the expenditure is 3:2 if at the end of the year each saves ₹1600 then the income of A is মানে কৈছে A and B ratio ইনকামৰ ৰেচিঅ' কি আছিলে 5/4 আৰু ইহঁতৰ এক্সপেণ্ডিচাৰ ৰেচিঅ' কি আছিলে 3:2 if at the end of the year আৰু এবছৰৰ পিছত দুইটাই 1600টো ছেভ কৰিছে তে আমাক ইনকাম অফ এটো লাগে ঠিক আছে চ' ইনকাম অফ এটো মই কেনেকৈ সলভ কৰিম প্ৰথম মই এ ইয়াত লৈ ল'লোঁ আৰু বি ইয়াত লৈ ল'লোঁ ধৰি লওক এ ইয়াত আৰু বি ইয়াত ঠিক আছে চ' এটো এতিয়া ইনকাম কি হ'ব এইটো এ আৰু বি ইনকামৰ ৰেচিঅ' কিমান আছিলে 5:4 চ' এইটো ইনকাম মই কি ধৰিলোঁ 5x ধৰিলোঁ আৰু বিটো ইনকাম মই কি ধৰিলোঁ 4x ধৰিলোঁ কাৰণ ৰেচিঅ' 5:4 আছিলে তেনেকৈ এইটো মই এক্সপেণ্ডিচাৰ কি ধৰিলোঁ এক্সপেণ্ডিচাৰ মানে খৰচ কৰাখিনি ঠিক আছে এক্সপেণ্ডিচাৰ কি ধৰিলোঁ এৰ এক্সপেণ্ডিচাৰ কিমান আছে 3x ধৰিব লাগিব আৰু বিৰ এক্সপেণ্ডিচাৰ কিমান হ'ব এইটো y হ'ল সৰি দেই এইটো y আমি বেলেগকৈ ধৰিছোঁ এইটো মই y ধৰোঁ 2y বুজি পালে চ' এ ইনকাম আৰু বি ইনকাম কিমান আছিলে 5:4 চ' সেইকাৰণে মই এ আৰু বিৰ ইনকাম কি ধৰিলোঁ 5x আৰু 4y তেনেকৈ এক্সপেণ্ডিচাৰ 3x আৰু 2y ধৰিলোঁ এতিয়া আমি এটা ফৰ্মুলা জানো যে ইনকামৰ পৰা যদি আমি এক্সপেণ্ডিচাৰটো মাইনাছ কৰি দিওঁ আমি কি পাম ছেভিংটো পাম হয় নাই আপুনি ধৰি লওক 100 টকা ইনকাম কৰিছে আপোনাৰ খৰচ আছিলে ধৰি লওক 60 টকা 60 ৰুপিজ চ' আপোনাৰ ছেভিং কিমান হ'ল 40 টকা সেইটোৱে চ' ইনকাম মাইনাছ এক্সপেণ্ডিচাৰ ইকুৱেল টু ছেভিং হ'ব বুজি পালে এইটো ফৰ্মুলা হয় এইটো মনত থ'ব ঠিক আছে হ'ল চ' আমি ইনকাম কি আছিলে এতিয়া 5x মাইনাছ এক্সপেণ্ডিচাৰ কিমান 3 আমাৰ এইটো এটা খেলি মেলি হ'ল ৰ'ব আমি ইনকামটো আমি x ধৰিব লাগিব ঠিক আছে চাওক ৰেচিঅ' অফ এ এণ্ড বি ইজ 5:4 চ' আমি ইনকামটো কি ধৰিলোঁ 5x আৰু 4x ঠিক আছে এতিয়া আমাক কৈছে যে এক্সপেণ্ডিচাৰটো 3:4 আমি এক্সপেণ্ডিচাৰ কি ধৰোঁ 3y আৰু 2y ধৰোঁ তেতিয়া আমাক কৰিব ইজি হ'ব ঠিক আছে চ' 5x আৰু 4x ধৰিলোঁ 3y আৰু 2y চ' ইনকাম আছিলে 5x এক্সপেণ্ডিচাৰ আছিলে 3y আৰু ছেভিং কিমান হ'ল দুইটাৰে ছেভিং 1600 হৈ আছে হ'ল ইয়াতো তেনেকৈ ইনকাম কিমান আছিলে বি 4x আৰু এক্সপেণ্ডিচাৰ কিমান হ'ল 2y আৰু দুইটাৰে ইনকাম কিমান হ'ব ছেভিং কিমান হ'ব 1600 হ'ল ইয়াৰ পৰা মই এতিয়া কি হ'ব 2 এটা মই কমন ল'ব পাৰোঁ 2 এটা কমন ল'লে কি হ'ব 2x মাইনাছ y আৰু 2টো ক'ত যাবগৈ ইফালে যাবগৈ মানে 1600 ডিভাইড বাই 2 হ'ব কিমান হ'ব 800 হ'ল 2x মাইনাছ y ইকুৱেল 800 এতিয়া আমি একেটা ছল্ভ কৰিব লাগিব কেনেকৈ ছল্ভ কৰিম ইয়াত চাওক 3y আছে ইয়াত y আছে চ' মই ইয়াৰ লগত এটা 3 এটা মাল্টিপ্লাই কৰিলোঁ মানে যদি মই গোটেইটোৰ লগত 3 মাল্টিপ্লাই কৰোঁ কিমান হ'ব 3 × 2 6x মাইনাছ 3y ইকুৱেল টু 3 × 8 2400 বুজি পালে তো এতিয়া আমাৰ মিলি আছে চ' মই কি কৰিম এতিয়া এই দুটা মাইনাছ কৰিম চ' 5x মাইনাছ 3y আৰু 6x মাইনাছ 3y ইকুৱেল টু 2400 এই দুটা যদি আমি মাইনাছ কৰোঁ কিমান পাম 5x মাইনাছ 6x কিমান হ'ব মাইনাছ x
আৰু এই দুটা কেঞ্চেল হৈ গ'ল ইকুৱেল এইটো কিমান হ'ব -800 তো এক্স ইকুৱেল কিমান পালোঁ মই 800 পালোঁ হ'ল এক্স যদি মই 800 পালোঁ এতিয়া মোক সুধিছে কি ইনকাম অফ এ মই কি ধৰিছিলোঁ 5x তো কিমান হ'ব 5 × 800 তো কিমান পালোঁ ₹4000 চ' আমাক যদি এক্সপেণ্ডিচাৰ সোধা হয় তো আমি তেতিয়া এক্সপেণ্ডিচাৰ উলিয়াবলৈ কি কৰিম আমি এক্সটো উলিয়াই ল'ম ৱাইটো উলিয়াই ল'ম তো ইয়াৰ পৰা ৱাই কিমান হ'ব চাওক ৱাই ক'লে কিমান হ'ব 2x - 800 হ'ল 2x মানে কি কিমান হ'ব 2 × 8 1600 মাইনাছ এক্স কিমান হ'ব 800 এইটো 2x - y = 800 ৱাইটো কি হ'ব 2x - 800 চ' 2x কৰিলে কি হ'ব 2 × 800 1600 মাইনাছ 800টো আছিলে চ' y ক'লে কিমান পাম 800 চ' এক্সপেণ্ডিচাৰ অফ এ কিমান হ'ব 3 × 800 2400 আৰু তেনেকৈ ইনকাম আৰু এক্সপেণ্ডিচাৰ আমি ইয়াৰ ওলাই দিম চ' আমাক কি সুধিছিলে ইনকাম অফ এ কিমান আছিলে 4000 বুজি পালে সিম্পল আছিলে বেছি নহয় খালি ইনকাম আৰু আপোনাৰ তেনেকৈ যদি এক্সপেণ্ডিচাৰ হয় এই ফৰ্মুলাটো ইউজ কৰিব এইটো মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো ফৰ্মুলা লিখি ল'ব আপোনালোকে ভালকৈ ঠিক আছে ইনকাম মাইনাছ এক্সপেণ্ডিচাৰ ইকুৱেল টু ছেভিং চ' আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে এইটো চেইন ৰুলৰ হয় এনেকুৱা অংক প্ৰায় আহে আপোনাৰ ইফ 12 কাৰ্পেণ্টাৰ্ছ ৱৰ্কিং 6 hours a day can make 60 chairs in 24 days এইটো ভালকৈ চাব অংকটো ঠিক আছে হাউ মেনি চেয়াৰ্ছ উইল 18 কাৰ্পেণ্টাৰ্ছ মেক ইন 36 days ইজ ৱৰ্কিং 8 hours a day এনেকুৱা অংক কৰিবলৈ কি কৰিবলৈ আপোনালোকে ডাইৰেক্ট আৰু ইনডাইৰেক্ট প্ৰপৰ্শ্যন জানিব লাগিব ঠিক আছে এনেকুৱা অংক কৰিবলৈ আপোনালোকে ডাইৰেক্ট আৰু ইনডাইৰেক্ট প্ৰপৰ্শ্যন জানিব লাগিব কিন্তু মই এনেকুৱা অংক কৰিবলৈ আপোনালোকক এটা শ্বৰ্টকাট টেকনিক এটা দিম যোনটো মই উলিয়াইছোঁ বাৰু এইটো কেনেকৈ কৰিম চাব আপোনাৰ একদম ইজি হয় চাব ফাৰ্ষ্ট কি লাগে আমাক ফাৰ্ষ্ট লাগে আমাক হাউ মেনি চেয়াৰ্ছ ওলাব লাগে ঠিক আছে কুৱেশ্যনটো মানে কি হয় কুৱেশ্যনটো মই ভালকৈ বুজাই দিওঁ যে 12টা কাৰ্পেণ্টাৰে 6 ঘণ্টা কাম কৰি পেলাই 460 চেয়াৰ বনায় কিমান দিনত 24 ডেজত চ' আমাক উলিয়াব দিছে যে কিমান চেয়াৰ বনাব 18টা কাৰ্পেণ্টাৰে 36 ডেজ আৰু 8 ঘণ্টা কাম কৰি পেলাই কিমানটা চেয়াৰ বনাব তো আমাক চেয়াৰ্ছ লাগে তো আমি চেয়াৰ্ছটো আমি এক্সট্ৰাকৈ থৈ দিওঁ মানে আমি কি লওঁতে 12টা কাৰ্পেণ্টাৰ্ছ 6 hours a day 460 চেয়াৰ্ছ আমাক লাগে হয় নাই চেয়াৰ্ছ আমাক লাগে চ' চেয়াৰটো আমি লাষ্টত লিখিম মানে 24 days চ' কিমানটা চেয়াৰ বনায় 460 চেয়াৰ্ছ হ'ল এইখিনিলৈকে বুজিলে আমাক যোনটো লাগে আমি এইটো শেষত লিখিম আমাক চেয়াৰ্ছ লাগে যদি আমাক ডেজ লগা হয় আমি ডেজটো শেষত লিখিলোঁ হয় ঠিক আছে চ' 12টা কাৰ্পেণ্টাৰে 6 ঘণ্টা কাম কৰি 24 ডেজত 460 চেয়াৰ বনায় এতিয়া চাওক 12টা কাৰ্পেণ্টাৰে যদি 460 চেয়াৰ বনায় চ' এটা কাৰ্পেণ্টাৰে কিমান চেয়াৰ বনাব এটা কাৰ্পেণ্টাৰ কিমান চেয়াৰ বনাব 12টা কাৰ্পেণ্টাৰ যদি 460 চেয়াৰ বনায় এটা কাৰ্পেণ্টাৰ কম চেয়াৰ বনাব হয় নাই কম চেয়াৰ বনালে কি হ'ব লাষ্টত 460 আমি এইটো আঁতৰাইছিলোঁ চ' ডিভাইড বাই 12 হৈ গ'ল এইটো 6 hours একেই থাকিব এইটো আমাক কনষ্টেণ্ট ৰাখোঁ হ'ল চেয়াৰ্ছ বুজি পালে হৈ গ'ল এটা কাৰ্পেণ্টাৰ হৈ গ'ল এতিয়া এটা কাৰ্পেণ্টাৰ ঠিক আছে এটা কাৰ্পেণ্টাৰ 6 ঘণ্টাত ইমান বনাইছে হয় নাই চাওক 6 ঘণ্টাত ইমান বনাইছে 1 ঘণ্টাত কিমান বনাব 1 ঘণ্টাত কম বনাব যদি 6 ঘণ্টাতে ইমান বনায় 1 ঘণ্টাত সি কম বনাব হয় নাই তো 24 ডেজেই হৈ গ'ল চ' কিমান বনাব এতিয়া আকৌ কম যিটো কম বনায় তলত গুচি যাব তো 460/12 × 6 হ'ব কাৰণ আমি এই 6টো আঁতৰাই আছোঁ চ' চেয়াৰ্ছ বুজি পালে এতিয়া এটা কাৰ্পেণ্টাৰে 1 ঘণ্টাত যদি ইমান চেয়াৰ বনায় ঠিক আছে 24 ডেজত যদি ইমান চেয়াৰ বনায় এদিনত কিমান বনাব কম বনাব হয় নাই এদিনত সদায় কম বনাব যদি 24 দিনতে সি ইমান বনায় এদিনততো অবভিয়াছলি কমেই বনাব চ' কম বনালে কি হ'ব তলত গুচি গ'ল 12 × 6 কিন্তু আমি এইটো আমি চেঞ্জ কৰি আছিলোঁ চ' এইকাৰণে 24 হ'ব চেয়াৰ্ছ হ'ল এতিয়া আমি গম পালোঁ যে এটা কাৰ্পেণ্টাৰে এদিনত 1 ঘণ্টা কাম কৰি পেলাই ইমান চেয়াৰ বনায় ঠিক আছে চ' আমাক কি লাগে আমাক 18টা কাৰ্পেণ্টাৰ লাগে চ' আমি ফাৰ্ষ্ট 18টা কাৰ্পেণ্টাৰ কৈছোঁ এটা কাৰ্পেণ্টাৰ যদি ইমানখিনি বনায় 18টা কাৰ্পেণ্টাৰ কিমান বনাব 18টা কাৰ্পেণ্টাৰ কিমান এইকেইটা কনষ্টেণ্ট ৰাখি দিওঁ মই এটা এটাকৈ আনিম 18টা কাৰ্পেণ্টাৰ কিমান বনাব কাৰণ কাৰ্পেণ্টাৰ বেছি হৈ আছে আৰু বেছি হ'লে সদায় ওপৰত যাবগৈ তেতিয়া কম হ'লে তলত আহিব কাৰণ আমি এইটো চেঞ্জ কৰি আছোঁ ওপৰত গুচি যাব 12 × 6 × 24 চেয়াৰ্ছ বুজি পালে চ' 18টা কাৰ্পেণ্টাৰ ইমান বনালে এতিয়া 18টা কাৰ্পেণ্টাৰ মই একেই থৈ দিওঁ এইটো কনষ্টেণ্ট থৈ দিওঁ 18টা কাৰ্পেণ্টাৰ 1 ঘণ্টা গৈছে আমাক কিমান ঘণ্টা লাগে 8 hours এদি চ' 8 ঘণ্টা কাম কৰি পেলাই 8 hours যদি 1 ঘণ্টা কাম কৰি ইমান বনায় 8 ঘণ্টা কাম কৰি কিমান হ'ব বহুত বেছি বনাব পাৰিব হয় নাই 1 ঘণ্টাতে সি ইমান বনায় 8 ঘণ্টাটো কৰিলে আৰু বেছি বনাব চ' বেছি বনালে কি হ'ব এইটো ওপৰত যাবগৈ কাৰণ আমি এইটো চেঞ্জ কৰি আছোঁ ইনটু 8 হৈ যাব ডিভাইড বাই 12 × 6 × 24 চেয়াৰ্ছ হ'ল
এতিয়া আমাক কৈছে এতিয়া আমাক লাষ্টত কি লাগে 36 ডেজ লাগে হয় সো 36 ডেজ লাগে সো এতিয়া একেই লিখিম আমি 18টা কাৰ্পেণ্টাৰে 8 ঘণ্টা কাম কৰি 8 আৱাৰ্ছ কাম কৰি 36 ডেজত কিমান বনায় যদি সি 1 ঘণ্টাত যদি ইমান বনায় এদিনত যদি ইমান বনায় 36 ডেজত কিমান বনাব আৰু বেছি বনাব সো কিমান হ'ব 460 ইনটু 18 ইনটু 8 ইনটু 36 ডিভাইড বাই 12 ইনটু 6 ইনটু 24 চেয়াৰ সো আল্টিমেটলি কিমান বনাব ইমান বনাব সো এতিয়া 6 টাইমছ 36 6 4 যা 24 4 2 যা 8 2 6 যা 12 3 2 যা 6 3 6 যা 18 2 3 যা 6 সো কিমান হ'ল টোটেল কিমান হ'ব 460 ইনটু 3 কিমান পালো আমি 3 6 যা 18 টোটেল 1380 চেয়াৰ্ছ বুজি পালে কেনে কৰিলো এনেকৈ কৰিলে আপোনালোকে ইজি পাব ঠিক আছে কাৰণ ডাইৰেক্ট এইটো যদি আপুনি ডাইৰেক্ট ইনডাইৰেক্ট প্ৰপোৰ্শ্যনত কৰিব পাৰে কৰিব যায় তেতিয়া আকৌ আপোনাৰ ডাইৰেক্ট ইনডাইৰেক্ট প্ৰপোৰ্শ্যনটো পঢ়াব লাগিব আকৌ তাৰপিছত সেইটো কনফিউজন হ'ব অলপ ঠিক আছে প্ৰত্যেকটোতে বেলেগ বেলেগ হৈ থাকিব তেনেকৈ চ' সদায় মনটো এনেকৈ যদি কৰে আপোনাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব আৰু আপোনাৰ গমো পাব যে কি হৈছে প্ৰচেছটো ঠিক আছে চ' এতিয়া আমাক কি লাগিছিলে লাষ্টত আমাক কি পালোঁ 18টা কাৰ্পেণ্টাৰে 8 আৱাৰ্ছ পাৰ ডে 36 দিনলৈ কাম কৰি পেলাই কিমানটা চেয়াৰ বনায় 1380 চেয়াৰ্ছ যদি বুজি পোৱা নাই মোক আকৌ কমেণ্ট ছেকশ্যনত লিখিব ঠিক আছে মই আকৌ ধুনীয়াকৈ আপোনালোকক বুজাই দিম চ' আমাৰ এনচাৰটো কিমান হ'ব 1380 চেয়াৰ্ছ বুজি পালে চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে ইফ 5 men or 9 women can do a piece of work in 19 days then in how many days will 3 men and 6 women do the same work চ' আমাক কৈছে যে এতিয়া চাওক এই কুৱেশ্যনটো লিখা আছে 5 men or 9 women মানে 5টা মানুহ বা 9টা ওমেনে 19 ডেজত কামটো শেষ কৰে মানে কি হয় 5টা মানুহে 5 মেনে কিমানটা কাম শেষ কৰিব 19 ডেজত 1/9 সদায় আমি টাইম এণ্ড ৱৰ্কত কি লিখোঁ ডেজটো আমি উল্টা হৈ যায় 5টা মানুহে যিমান ডেজত শেষ কৰিব 9টা ওমেনেও সিমান ডেজতে শেষ কৰিব বুজি পালে সেইটো অৰ মানে সেইটো যে 5টা মানুহ বা 9টা ওমেন ঠিক আছে 19 ডেজত কামটো শেষ কৰিলে চ' আমাক সুধিছে যে কিমান দিনত 3 মেন 3টা মানুহ এণ্ড আছিলে প্লাছ হ'ব এণ্ড থাকিলে প্লাছ 6টা মানুহে কামটো শেষ কৰিব পাৰিব ঠিক আছে চ' 5টা মানুহে ইমান দিনত কামটো শেষ কৰে চ' এটা মানুহে কিমান দিনত কামটো শেষ কৰিব 1/19 ইনটু 5 হয় নাই কাৰণ কম মানুহে বেছি দিন লাগিব চ' 19 ইনটু 5 হ'ব তেনেকৈ 1 ওমেনে কিমান দিনত শেষ কৰিব 1/19 ইনটু 9 হয় নাই চ' এইটো পালোঁ আমি এটা মানুহ ওমেন চ' এটা মানুহ যদি ইমান হয় 3টা মানুহ কিমান হ'ব 1/19 ইনটু 5 ইনটু 3 এইটো কিমান হ'ব আমি কেনেকৈ কৰিব পাৰোঁ 3/19 ইনটু 5 মাল্টিপ্লাই কৰিব নালাগে দেই মাল্টিপ্লাই কৰিব নালাগে মই কেলৈ কৰিব নালাগে মই কৈ আছোঁ আপোনাক 6টা ওমেনে কিমান দিনত কামটো শেষ কৰিব 6/19 ইনটু 9 হ'ল হয় নাই এটা ওমেন ইমান হ'লে 6টা ওমেন 6/19 ইনটু 9 চ' আমাক এতিয়া এইটো লাগে চ' 3টা মানুহ কিমান আছিলে 3/19 ইনটু 5 প্লাছ 6টা মানুহ হ'লে 6/19 ইনটু 9 হ'ল এতিয়া এইটো মই কেঞ্চেল কৰিব পাৰোঁ 3 2 যা 6 3 3 যা 9 হ'ল এতিয়া আমাক কি থাকিলে 3/19 ইনটু 5 প্লাছ 2/19 ইনটু 3 হ'ল এতিয়া মই কি কৰিম চাব এতিয়া মই 1/19টো চবতে প্ৰেজেণ্ট হৈ আছে 1/19টো মই কমন লৈ আহোঁ 1/19টো কমন লৈ আহিলে কি থাকিব ইয়াত 3/5 থাকিব হয় নাই আৰু প্লাছ ইয়াৰ পৰা 1/19 কমন ল'লে ইনটু 1 এটা আছে ন 1/19 কমন লৈ কি থাকিব 2/3 ইয়াতো আপোনাৰ এটা 1 এটা বাকী আছে চ' 1/19 মই ল'লোঁ 3/5 থাকিলে এইটো হ'ল চ' 1/19 এলচিএম লৈ ল'লোঁ ইয়াৰ এলচিএম কিমান 5/3 15 হ'ল 5 3 যা 15 3 ইনটু 3 9 প্লাছ 3 5 যা 15 5 ইনটু 10 হ'ল চ' এইটো কি হ'ব এতিয়া 1/19 ইনটু 9 প্লাছ 10 19 ডিভাইড বাই 15 চ' কিমান হ'ল কিমান টাইমত কামটো শেষ কৰিব এইটো 1/15 হ'ল আৰু শেষত কি হয় যেতিয়া আমি এনচাৰটো লিখোঁ আকৌ উল্টা হৈ যায় কাৰণ আমি এইটো 19 ডেজটো আমি 1/19 লিখিছোঁ তেনেকৈ 15 ডেজটো আমি 1/15 লিখিম মানে 15 ডেজত কামটো শেষ হৈ যাব বুজি পালে চিম্পল আছিলে বেছি টান নহয় খালি এনেকুৱা আপুনি ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে কি হ'ব যদি আপুনি মাল্টিপ্লাই কৰে আপুনি আকৌ তাৰ এলচিএম লৈ থাকিব লাগিব সেইকাৰণে মই কি কৰিলোঁ মই কমন লৈ ল'লোঁ কমন ল'লে এইটো সৰু হৈ যাব সৰু হ'লে আমি কৰিবলৈ ইজি পাম ঠিক আছে তো আজি আমি লাষ্ট কুৱেশ্যনটোলৈ আমাক কি দিয়া আছে ইন হাউ মাছ টাইম উড দ্য চিম্পল ইণ্টাৰেষ্ট অন এ চাৰ্টিন চাম বি 0.125 টাইমছ দ্য প্ৰিন্সিপাল এট 10% পাৰ এনাম তো আমাক সুধিছে যে কিমান টাইমত চিম্পল ইণ্টাৰেষ্ট অন এ চাৰ্টিন চাম নে অন এ চাৰ্টিন প্ৰিন্সিপালটো কি হ'ব 0.125 টাইমছ দ্য প্ৰিন্সিপাল তো আমাক কি কৈছে চিম্পল ইণ্টাৰেষ্ট অন এ চাৰ্টিন চাম এইটো মই ঢাকি দিছোঁ চিম্পল ইণ্টাৰেষ্ট বি মানে কি হ'ল ইকুৱেল টু 0.125 টাইমছ হ'ল ইনটু দ্য প্ৰিন্সিপাল মানে চিম্পল ইণ্টাৰেষ্ট আমাক ইমান দিয়া আছে
বুজি পালে অনে চাৰ্টিন চামটো এইটো আমাৰ এক্সট্ৰাকৈ লিখিছোঁ অনে চাৰ্টিন চাম মানে এটা চাৰ্টেন প্ৰিন্সিপালত কিমান হ'ব 0.125 টাইমছ দ্য প্ৰিন্সিপাল আৰু ৰেট অফ ইণ্টাৰেষ্ট আমাক কিমান দিয়া আছিলে 10%। তো আমাক কি ওলাব লাগে আমাক ওলাব লাগে টাইমটো। চ' আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা জানো চিম্পল ইণ্টাৰেষ্ট মানে কি আছিলে পি ইনটু আৰ ইনটু টি ডিভাইড বাই 100 আৰু ইফালে কিমান হ'ব 0.125 পি হ'ল। তো 100টো আমি ইফালে মাল্টিপ্লাই কৰি দিলোঁ পি ইনটু আৰ কিমান আছিলে 10 ইনটু টি হ'ল টি মানে টাইম আৰু 0.125 পি ইনটু 100 যদি আমি এইটো 100টি মাল্টিপ্লাই কৰোঁ কিমান পাম 10 পি ইনটু টি এইটো মই এনেকৈ লিখি দিছোঁ 100টি মাল্টিপ্লাই কৰিলে কিমান পাম এটা কাম কৰোঁ মই এইটো ইফালে লৈ যাওঁ ঠিক আছে টি অকল টিটো বাকী পি ইনটু টিটো ইফালে লৈ গ'লোঁ 0.125 ইনটু 100 আছে ইনটু 100 ইনটু পি এটা আছে হয় নাই 0.125 পি ইনটু 100 আৰু এই পি আৰু টিটো মই ইফালে লৈ গ'লোঁ পি ইনটু আৰটো 10টো ঠিক আছে পি আৰু 10টো মই ইনটু হৈ আছে ইফালে গ'লে কি হ'ব ডিভাইড হৈ যাব। চ' পি কেঞ্চেল হ'ল 0 কেঞ্চেল চ' এইটো কিমান থাকিলে 0.125 ইনটু 10 কৰিলে কিমান হ'ব 1.25 ইয়াৰ্ছ। এতিয়া আমি 1.25 নাই ইয়াত চাওক কেনেকৈ আছে ফ্ৰেকশ্যনত আছে চ' এইটো মই ভাঙিবলৈ কি কৰিম টি ক'লেও ফাৰ্ষ্ট আমি পইণ্টটো উঠাম পইণ্টটো উঠালে কি কৰিম 1.25 পইণ্টৰ পিছত কেইটা আছে দুটা আছে ত' দুটা 0 দিলোঁ মই 100 আৰু তলত 1 এটা আছে 1ৰ লগত আমি 100টা মাল্টিপ্লাই কৰিলোঁ ঠিক আছে মানে কি হ'ব এইটো 125 ডিভাইড বাই 100 চ' 5 কিমান হ'ব 20 টাইমছ 5 টু যা 10 25 5 4 যা 20 5 5 যা 25 মানে কি হ'ল 5/4 আৰু 5ক যদি আমি 4 দি ডিভাইড কৰোঁ কিমান পাম 4 1 যা 4 1/4 ইয়াৰ্ছ পালে 4 1 যা 4 4 + 1 5/4 ইয়াৰ্ছ চিম্পল হয় বুজি পালে খালি আপুনি কনচেপ্টটো বুজক কি কৈ আছিলে কুৱেশ্যনটো ভালকৈ পঢ়িব ভালকৈ পঢ়িলে আপুনি বুজিব যে কি উলিয়াব দিছে আৰু আমাক কি দিয়া আছে চ' এইখিনি তেনেকৈ মতে কৰিব এনচাৰটো ওলাই যাব ঠিক আছে। তো মই আজি ইয়াতে আহিছোঁ আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক কিবা যদি প্ৰব্লেম পায় কোনোবা কুৱেশ্যনত কোনোবা চেপ্টাৰত প্ৰব্লেম পালে মোক জনাব আৰু গোটেইখিনি চিলেবাছখিনি যিমানখিনি আপোনাৰ দৰকাৰ চিলেবাছখিনি আছাম গভৰ্ণমেণ্টৰ কাৰণে গোটেইখিনি ডেছক্ৰিপশ্যনত মই বুজাই দিয়া হৈছে চ' সেইখিনিৰ পৰা আপোনালোকে ধৰি লওক মইতো চিম্পল ইণ্টাৰেষ্টৰ প্ৰব্লেম কৰালোঁ বেছিকখিনি আপুনি নাজানে তো তলত চাব ডেছক্ৰিপশ্যনত চিম্পল ইণ্টাৰেষ্টৰ লিংকটো আছে চ' সেইখিনি আপুনি ভালকৈ চাই ল'ব তেনেকৈ আপোনালোকে চাই পেলাই পঢ়িব পাৰে ঠিক আছে। চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বেল আইকনটো ক্লিক কৰি থওক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ তাতে ন'টিফিকেশ্যন পাই যায়। ত' থেংকছ এ লট।